ইৰাম কৰিলি অনেক পাণ্ড ইতিমধ্যে স্বয়ং ভগৱন্ত শ্ৰীকৃষ্ণ মহাপ্ৰভু বৈকুণ্ঠগামী হ'ল। তেওঁৰ এই বাৰ্তা উদ্ধৱ আৰু বিদুৰৰ মাজত যমুনাৰ পাৰত উৰেটো নিশা এই সমস্ত বতৰা হৈ গ'ল। আৰু তাৰপিছত অতি দুখ মনেৰে দুয়োজন মহাভক্তৰ পুৱতি নিশাতে দুয়োফালে নিজৰ নিজৰ গন্তব্য স্থানৰ ফালে গমন কৰিলে। উদ্ধৱ গ'ল বদৰিকাশ্ৰমলৈ আৰু বিদুৰ আহিছে মৈত্ৰমুনিৰ ওচৰত। মৈত্ৰমুনিৰ ওচৰলৈকে আহি তেওঁ যিখিনি কথা প্ৰভু ভগৱন্তে তেওঁক দিবৰ কাৰণে কৈছিল, সমস্তখিনি ভক্তিতত্ত্বৰ মহা যিখিনি জ্ঞান, সেই সমস্তখিনি মৈত্ৰেয়ৰ পৰা বিদুৰে পাই গ'ল। ইয়াৰ পিছত বিদুৰৰ মন উদাস হৈ গৈছিল। ইয়াৰ আগতে তেওঁ দুখ কৰিছিল, শোক কৰিছিল, কান্দিছিল। কিন্তু যেতিয়া মৈত্ৰেয় ঋষিৰ পৰা সমস্ত জ্ঞান তত্ত্ব পাই গ'ল, তেওঁ স্থিতপ্ৰজ্ঞ হৈ গ'ল। তেওঁ কান্দিব নোৱাৰা হৈ গ'ল। তেওঁৰ মনত এনেকুৱা এক স্থিৰ ভাৱ আহি গ'ল, যাৰ কাৰণত কোনোবাই যদি কিবা এটা কথা সোধেও তাৰ সদুত্তৰ তেওঁ দিবৰ কাৰণে ইচ্ছা নকৰে, কেৱল নীৰৱে শুনি গৈ থাকে। আৰু সেইকাৰণে তেওঁ চিন্তা কৰিলে যে মই ক'লৈ যাওঁ, মোৰ প্ৰথম কৰ্তব্য কি? প্ৰভু ভগৱন্তৰ আজ্ঞা শিৰোধাৰ্য কৰি মই তেওঁৰ ভকত হিচাপে তেওঁৰ গুণ তত্ত্বকে সমস্তকে বিলাম সঁচা, কিন্তু তাৰ আগত মই বিষয়ৰ পৰা মই মুক্ত হ'ব লাগে। এই মুহূৰ্ততো তেওঁ বিষয়ৰ পৰা মুক্ত হ'ব পৰা নাই। মানে এইকাৰণে তেওঁ চিন্তা কৰিছে যে কুৰুকুলৰ পৰা বা পাণ্ডৱৰ পৰা মই বিদায় ল'ব লাগে। আৰু সেই পাণ্ডৱৰ আশ্ৰয়ত কোন আছে? অন্ধমতি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী। গতিকে তেওঁলোকৰ প্ৰতি মোৰ এটা কৰ্তব্য আছে, কাৰণ তেওঁলোকৰ ৰজা আছিল এটা সময়ত। আৰু এতিয়া সেই ৰজাৰ দাস হিচাপে মই তেওঁলোকৰ যিমানখিনি কৰ্ম কৰিছিলোঁ আৰু বংশগত এটা সম্বন্ধ থকাৰ কাৰণতেই এতিয়া মই তেওঁলোকক এনেকুৱা দুখৰ সাগৰত পেলাই থৈ যাব নোৱাৰোঁ যে মোৰ লগতে যদি তেওঁলোকেও মহামুক্তিৰ এটা ব্যৱস্থা যদি পায়, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় তৰি যাব পাৰিব আৰু মোৰো দায়িত্ব তেতিয়াহে সম্পূৰ্ণ হ'ব। এইকাৰণে বিশেষকৈ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক তেওঁ লগ কৰি সমস্ত কথা ক'বৰ কাৰণে, যিখিনি কথা ইমান দিনে ক'ব পৰা নাই, সেইখিনি নোকোৱা কথাখিনি আজি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক তেওঁ ক'ব লাগিব। ইয়াৰ পিছত
তেওঁ গৈ হস্তিনাপুৰত উপস্থিত হ'ল। কিন্তু হস্তিনাপুৰত উপস্থিত হওঁতে পৰিৱেশ বেলেগ এটা পৰ্যায়লৈ গুচি গ'ল। যেতিয়াই গম পাই গ'ল যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱকে আদি কৰি পঞ্চপাণ্ডৱে তেওঁলোকৰ আটাইতকৈ পূজনীয় পিতৃস্বৰূপ বিদুৰ পুনৰ গৃহলৈকে ঘূৰি আহিছে। গতিকে তেওঁলোকৰ আনন্দৰ সীমা নাই। তেওঁলোকে বহুত কথা সুধি আছে আৰু বহুত কথাৰ উত্তৰ যদিও দিব পৰা অৱস্থাত আছে, বিদুৰে কিন্তু কাকো উত্তৰ দিয়া নাই। এই মুহূৰ্তত এটা তেওঁলোকৰ যিটো অৱস্থা, সেই অৱস্থাটো নীৰৱে তেওঁ কেৱল সহ্য কৰি আছে, শুনি আছে। আৰু যি কি নহওক তেওঁলোকক আনন্দিত কৰাৰ কাৰণত দুটামান দিন তেওঁলোকৰ মাজত থাকিল। কিন্তু পিছত তেওঁ চিন্তা কৰিলে, মই যিটো উদ্দেশ্য লৈ এই হস্তিনাপুৰত উপস্থিত হৈছোঁ, সেই উদ্দেশ্যটো সাধন এতিয়াও হোৱা নাই। গতিকে কোনেও গম নোপোৱাকৈ এদিন মধ্যৰাতি ধৃতৰাষ্ট্ৰৰ কোঠাত তেওঁ প্ৰৱেশ কৰিছে। এই ধৃতৰাষ্ট্ৰৰ কোঠাত প্ৰৱেশ কৰি সেই ধৃতৰাষ্ট্ৰক তেওঁ ক'বলৈ বা জগাবলৈ তেওঁ ইচ্ছা কৰিছে। উঠা উঠা মহাৰাজা, বজায়ুসকলে সবাৰো মিলিল আখি বিনাশৰ কালে, মৰিল শতেক পুত্ৰ নাহি ৰাজ্য ভোগ, তোৰ ইঠাইত বংশী বাক নাহি। তেওঁ স্পষ্টকৈ কৈছে, হে মহাৰাজা উঠা, বিনাশ কালে এতিয়া সকলোকে অপেক্ষা কৰি আছে। এই সময়ত আৰু তুমি এইখন সংসাৰত থাকি কি লাভ আছে? আজি তুমি যাৰ আশ্ৰয়ত আজি এনেদৰে তুমি ৰজাৰ সুখ ভোগ কৰিবৰ কাৰণে বাঞ্ছা কৰিছা, আচলতে তুমি নিজকে চিন্তা কৰা, তুমি এইখিনি সন্মানৰ, এইখিনি ভোগৰ অধিকাৰ তোমাৰ আছেনে নাই? কাৰণ যি সময়ত তুমি সকলো জানিও পঞ্চ পাণ্ডৱক তুমি কিমান নিকাৰ গুঞ্জালা, তোমাৰ অন্ধমতী পুত্ৰৰ মোহত মোহিত হৈ তুমি ধৰ্মৰাজ যুধিষ্ঠিৰৰ কথা ভাবিব নোৱাৰিলা। শৈশৱ কালৰ পৰাই তেওঁলোকক কিমান নগুৰ নাকতি দিলা, বনবাস খাটিব লগা হ'ল, ৰাজ্যভাৰ ঘূৰাই দিবৰ কাৰণে তুমি ইচ্ছা নকৰিলা। তাৰ পৰিৱৰ্তে যুদ্ধৰ দৰে এক মহা সংগ্ৰামৰ জৰিয়তে তুমি পাণ্ডৱক নিপাত কৰিবৰ কাৰণে পুত্ৰ দুৰ্যোধনৰ তুমি সংগ ল'লা। ইয়াতকৈ আৰু কি দুখৰ কথা যাব পাৰে? আজি কালে কি কৰিলে? তোমাৰ সমস্ত পুত্ৰক বধ কৰিলে, ধ্বংস কৰিলে। তোমাৰ লগত তোমাৰ আপোন বুলিবলৈ কোনো নাই। আজি শত্ৰুপক্ষৰ ওচৰত তুমি আজি ৰাজভোগ কৰিবৰ কাৰণে আছা। তোমাৰ দৰে নিৰ্লজ্জ এইখন সংসাৰত নাই। গতিকে এনেদৰে অতি কঠোৰ বাক্য বাণেৰে ধৃতৰাষ্ট্ৰক বুজাবলৈ যত্ন কৰিছে। তোমাৰ এতিয়া কৰ্তব্য কি? তুমি এতিয়া কি কৰাটো উচিত? এই কথাটো চিন্তা নকৰাই এতিয়া তুমি শত্ৰুৰ আশ্ৰয়ত থাকি সুখ ভোগ কৰিবলৈ যোৱাটো কিমান ডাঙৰ অপৰাধ। সেইকাৰণে কৈছে যে কৰিলে অনেক পাণ্ডৱক ঘটনা, তোৰ অপদে পাঞ্চ ভাই ভুঞ্জিলে নলা, কেনে হেন শত্ৰুৰ ঘৰত কৰা বাস, ভৈলি জলস্থলৰ বৃদ্ধ এইবোৰ জীৱেচা। বয়সত তুমি বৃদ্ধ হলা, ভাৱত তুমি অথৰ হৈ গলা, এতিয়াও তুমি ৰাজভোগ কৰিবৰ কাৰণে বাঞ্ছা কৰা। যি সময়ত তোমাৰ যিটো ধৰ্ম হ'ব লাগে, যিখিনি সময়ত তোমাৰ যিটো কৰ্ম হ'ব লাগে, সেই কৰ্মটোৰ পৰা তুমি বঞ্চিত কিয় হৈছা? গতিকে এই বৃদ্ধ বয়সতো তোমাৰ জ্ঞান নুপুজিল, ইত্যাদি নানা ধৰণৰ বাক্য বাণেৰে ধৃতৰাষ্ট্ৰৰ অন্তৰখনত তেওঁ এক সংঘাত দিবৰ কাৰণে প্ৰযত্ন কৰিছে। আৰু তাৰ জৰিয়তে আত্ম উপলব্ধি হওক, বিদুৰে কোৱা কথাবিলাক সঁচা নে মিছা তেওঁক যে পৰ্যালোচনা কৰক, আৰু বিদুৰৰ কথাবিলাক কোনো কাৰণতে যে অসত্য নহয় এইটো অনুভৱ কৰি তেওঁ বিদুৰৰ কথা মানিবৰ কাৰণে তেওঁ এতিয়া সাজু হ'ব। এই কাৰণতে আজি বিদুৰে তেওঁ কোনেও গম নোপোৱাকৈ এনেকুৱা বাক্য বাণেৰে তেওঁক মহা শিক্ষা দিবৰ কাৰণে প্ৰযত্ন কৰিছে।
আহক ইয়াৰ পিছত মই আকৌ কেনেদৰে যিটো ভীমে মাৰিলে পুনৰ মনত পেলাই দিছে ভীমে মানে বিদুৰে যে তুমি পাণ্ডৱ কিমান অত্যাচাৰ কৰিলা, কিমান উৎপীড়ন কৰিলা, তাৰ পিছতো এতিয়া সেই ভীমে বা সেই পাণ্ডৱে তোমাৰ ওপৰত কিমান প্ৰতিশোধ ল'লে এই কথাটো এবাৰ চিন্তা কৰিছোৱা। যিটো ভীমে মাৰিলে শতেক পুত্ৰ তোৰ পিলেকৰ ৰুটিৰ সিটো কৰি কৰ্ম দুখ, যিটো ভীমক তুমি ভয় কৰিছিলা সৰুতে, ভীমৰ বল বিক্ৰম তুমি শুনি তুমি নিজে নিজে কম্পিত হৈ আছিলা, অথচ শতহস্তীৰ বল আছিল তোমাৰ, কিমান মহাশক্তিধৰ আছিল তোমাৰ এই দেহটো, তাৰপিছতো তোমাৰ মনত দূৰ দূৰ কম্পিত হৈ থাকে ভীমৰ কথা চিন্তা কৰি। সেইকাৰণে তুমি লীলা কৰি বুদ্ধিৰ চলেৰে ভীমক মাতি সৰু কালতে ভীমক মাৰিবৰ কাৰণে তুমি পদত্ব কৰিলা। তোমাৰ পুত্ৰসকলে ভীমক মাৰিবৰ কাৰণে বিখলাৰু দিলে, তুমি হয়তো জানা নাজানা বেলেগ কথা, কিন্তু সেই বিখলাৰু তেওঁ মাৰিব নোৱাৰিলে। কিন্তু তাৰপিছত তুমি নিজেই তাক মাৰিবৰ কাৰণে তুমি কি লীলা কৰিলা চোৱা। মৰমৰ চলেৰে তুমি বুকুৰ সাৱটি মৰম কৰাৰ ভংগী দেখুৱাই তুমি শিৰত তেওঁৰ মূৰত খেপিয়াই তুমি কি কৰিব বিচাৰিছিলা, সেই মৰমৰ চলেৰে ভীমৰ মুণ্ডটো চেপি গুৰি কৰি তাক মাৰিবৰ কাৰণে প্ৰযত্ন কৰিছিলা। আৰু সেই ভীমে পিছত কি কৰিলে, সেই ভীমে তোমাৰ 100টা পুত্ৰক মাৰিলে, অতি নিৰ্দয়ভাৱে মাৰিলে। দুঃশাসনক বধ কৰি দুঃশাসনৰ বুকু ফালি ৰক্তপান কৰিলে, দুৰ্যোধনৰ গুৰু ভংগ কৰি মৰিবৰ কাৰণে বাধ্য কৰাই ৰণভূমিত তেওঁক উঠিব নোৱাৰা কৰি পেলালে। আৰু এই প্ৰতিশোধৰ জ্বালা পাণ্ডৱৰ হৃদয়ত বা ভীমৰ হৃদয়ত হয়তো এতিয়াও আছে, তথাপিও তুমি এইবিলাক কথা মনত ৰাখিব পৰা নাই। গতিকে সেইকাৰণে কৈছে তাহাৰ ভাতক আশা তেজি নাযায় দৌৰ, উচিষ্টক চাংক যেনে নিৰ্গত কুকুৰ। তোমাৰ লক্ষণটো আজি এনেদৰে হৈ গৈছে কৃষ্ণ। যে তোমাৰ লক্ষণটো কিহত পৰিণত হৈছে জানা, যে এটা নিৰাজ কুকুৰৰ দৰে তোমাৰ লক্ষণটো হৈছে, যে উচ্ছিষ্ট ভোজন কৰিবৰ কাৰণেও গৃহস্থৰ গৃহৰ পৰা যেনেকৈ আঁতৰি যাবলৈ চেষ্টা নকৰে, শত্ৰুৱে হওক বা আন কোনোবাই হওক, সেই উচ্ছিষ্ট যেতিয়া তেওঁ ত্যাগ কৰিব, সেই উচ্ছিষ্ট যেতিয়া খাই তুমি জীয়াই থাকিবৰ কাৰণে বাধ্য, ঠিক তেনেকৈ নীলাজ কুকুৰৰ দৰে তুমি আচৰণ কৰিছা নিজকে। কি বা
সেই শত্ৰুৰ ওচৰত থাকি। গতিকে শত্ৰুৱে যিটো তোমাক অন্ন দিব, যিটো তোমাক ভোজন দিব, সেয়াটো তুমি উচিত বুলি গণ্য কৰা। কাৰণ এদিন যেতিয়া তাক শত্ৰু বুদ্ধি কৰি জ্ঞান কৰিছিলা, নানা ধৰণৰ মাৰিবৰ কাৰণে তুমি সযত্ন কৰিছিলা, এতিয়া তুমি সেইসকলৰ উচিষ্ট ভোজন খাই কুকুৰৰ লক্ষণ লৈছা। সেইকাৰণে কৈ আছে, তোৰ অনিচ্ছাতে ধৰি মাৰিবে কঁকালে, মোৰ বোলে অন্ধ তই ৰজাও ভালে ভালে। এতিয়া তুমি যিমানেই দিব্যভোগ কৰিবলৈ ইচ্ছা নকৰা কিয়, তোমাক এই সমস্ত ইচ্ছা কালে কেতিয়াও তোমাক পূৰণ কৰি নিদিব। তোমাৰ অনিচ্ছা সত্ত্বেও আজি তুমি দুৰ্ভোগ ভুগিব লাগিব। সেইকাৰণে মই তোমাক কথা কৈছোঁ, ভালে ভালে তুমি এই গৃহ ত্যাগ কৰা, ভালে ভালে তুমি মোৰ পিছে পিছে আহা। মই যলৈকে যাম, যলৈকে নিম, তুমি তালৈকে যাব লাগিব। ঠিক এনেদৰে আজি এই ধৃতৰাষ্ট্ৰ মহামতী বিদুৰে কোনেও গম নোপোৱাকৈ মধ্যৰাতি অন্ধকাৰৰ মাজেৰে এই মহাতত্ব ক'বলৈ গৈ আছে। কৃষ্ণ ইয়াৰ পৰা যদি তুমি পৰিত্ৰাণ পাব লাগে, তুমি যদি সঁচাকৈ যদি এই জীৱনৰ পৰা যদি মুক্তি পাব লাগে, তেতিয়াহ'লে মোৰ কথা শুনা। এই মুহূৰ্ততে তুমি এই গৃহ ত্যাগ কৰি মোৰ ওচৰলৈকে, মোৰ পিছে পিছে তুমি আহা। তুমি তীৰ্থ কৰা আৰু সেই তীৰ্থতে তুমি ঈশ্বৰক চিন্তা কৰি জীৱন ত্যাগ কৰা, তেতিয়াহে তুমি হয়তো মুক্তি পাবা। ইয়াৰ বাহিৰে তোমাৰ আৰু মুক্তিৰ কোনো ব্যৱস্থা নাই। এই বুলি যেতিয়া বিদুৰে তেওঁক কঠোৰভাৱে এই দৰ্শনটো দি দিলে, তেতিয়াহে ধৃতৰাষ্ট্ৰৰ মনত তেওঁ এই ভাৱনাটো দৃঢ় হ'বলৈ আৰম্ভ কৰিছে। সঁচাকৈ বিদুৰ মোৰ কাৰণে কিমান তেওঁ উপকাৰী হয়। বিদুৰক মই কিমান নিৰ্যাতন দিলোঁ, বিদুৰক মই কিমান অপমান কৰিলোঁ, আৰু সেই অপমানৰ ফলস্বৰূপে বিদুৰে গৃহ ত্যাগ কৰিবলৈ তেওঁ বাধ্য হৈছিল, বা মই তেওঁক গৃহ ত্যাগ কৰিবৰ কাৰণে আদেশ দিবৰ কাৰণে ময়ো বাধ্য হৈছিলোঁ। এতিয়া এই হেন বিদুৰৰ অন্তৰাত্মাত আজি যিমান এটা বিশালতা আছে, যাৰ কাৰণত আজি তেওঁ শুভ বুদ্ধি উদয় হোৱাৰ কাৰণত এই জ্ঞান দি মোক ৰক্ষা কৰিবৰ কাৰণে তেওঁ মোৰ ওচৰলৈ আহিছে। কিন্তু স্বৰূপতে ক'বলৈ গ'লে এইখন সংসাৰত বিদুৰৰ দৰে হিতাকাংক্ষী কোনো লোক নাই কাৰণে আজি মই উপলব্ধি কৰিছোঁ বিদুৰক আৰু মই ত্যাগ কৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে তেওঁ কৈছে, হে বাপু, মই আজি ৰজা হৈ, মই আজি তোমাৰ জ্যেষ্ঠ হৈও তোমাৰ চৰণত ধৰিছোঁ, তুমি মোক এৰি নাযাবা, তুমি মোক কৃপা কৰা। মই মোৰ সমস্ত ভুল মই উপলব্ধি
কৰিছোঁ আৰু এতিয়া তুমি যি কোৱা মই তাকেই মানিবলৈ বাধ্য হওঁ এই বুলি আজি স্বীকাৰ কৰিব লগা হৈছে অন্তৰ্মুখী ধৃতৰাষ্ট্ৰ। কৃষ্ণ হেন শুনি বিদুৰে ধৰি আনি অপন্থৰূপ দেখতে লীলা দুয়ো প্ৰাণী অনিশা ভাগে গংগা লোকন লীলা দুই গোপাল অশীঘ্ৰে চলি জান যেন বিহুল সকলো গাঁও ভৰি অদিন সতি পাই হেমন্ত ৰঙী ধৃতৰাষ্ট্ৰ যেতিয়া সন্মত হ'ল তেওঁ যেতিয়া ব্যক্ত কৰিলে হে বাবু তুমি মোক নেৰিবা তুমি যি কৰিবলৈ কোৱা মই তাকে কৰিম তুমি যলৈকে মোক নিয়া মই তালৈকে যাম এই বুলি কোৱাৰ লগে লগেই বিদুৰৰ মনত এটা সাহস আহিল লগে লগে তেওঁ ধৃতৰাষ্ট্ৰৰ হাতত ধৰিলে আৰু অৱশ্যে ভাগৱতত পদত উল্লেখ কৰা নাই এইখনত কিন্তু গান্ধাৰীৰ লগত আছিল গান্ধাৰীও সমস্ত কথা বুজি স্বামী ধৃতৰাষ্ট্ৰৰ হাতত তেওঁ ধৰিলে আৰু ঠিক তেনেদৰে যেতিয়া দুয়ো বিদুৰৰ লগত যাবৰ কাৰণে সন্মত হ'ল বিদুৰে লগে লগে কোনেও গম নোপোৱাকৈ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক হাতত ধৰি তেওঁ বাহিৰলৈ ওলাই আহিল আৰু কোনখনত শীঘ্ৰ বেগে গংগাত নদী পাৰ হৈ সিপাৰ পালেগৈ ক'ব নোৱাৰে আৰু গংগা পাৰ হৈ যিমান পাৰি সিমান বেগাই গৈ তেওঁলোকৰ গন্তব্য স্থান অৰণ্যত প্ৰৱেশ কৰিবৰ কাৰণে তেওঁলোকে দৌৰা দৌৰি লাগিছে কেতিয়াবা যদি আঁঠুকাৰি পৰিছে তথাপিও কোনো কাৰণতে হতাশ হোৱা নাই আকৌ উঠি পুনৰবাৰ দৌৰি দৌৰি যিমান পাৰি সিমান সোনকালে লক্ষুৰ চক্ষুৰ পৰা দূৰত যাবৰ কাৰণে প্ৰযত্ন কৰিলে আৰু এনেদৰে কেইবাদিনো যোৱাৰ পিছত তেওঁলোকৰ গন্তব্য স্থান হেমগিৰি পৰ্বতৰ সমীপ পালে এয়া হৈছে এটা বৰ্ণনা কিন্তু ৰাতিটোৰ ভিতৰতে যিহেতু ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী অন্তৰ্হিত হৈ গ'ল তাৰপিছতনো এই পাণ্ডৱ কুলত কি হৈছিল যুধিষ্ঠিৰ আৰু ভাতৃসকলে কেনেদৰে বিদুৰক বিচাৰি ধৃতৰাষ্ট্ৰক বিচাৰি হাহাকাৰ কৰিব লগা হ'ল এই বৰ্ণনাটোৰ কাৰণে আগবাঢ়িছে আহক আমি এই বৰ্ণনাৰ মাজলৈকে যাওঁ কৃষ্ণ প্ৰভাতে গংগাত কৰি স্নান পিতৃদেৱ পুৰিয়াবি প্ৰকৰি নমস্কাৰ কৰি ধৃতৰাষ্ট্ৰ ৰাজাৰ মন্দিৰ
হিরামে বীজ পিতৃ মাতৃগণে দেখি রাজা তথা সঞ্জয় তনির ঘটিব শিরাকা নিত্য নৈমিত্তিক দৈনন্দিন পাঠ কাৰ্য সমাপন কৰিলে আৰু সমাপন কৰাৰ পিছত আগৰ দৰে যেনেকৈ তেওঁ পিতৃৰূপে ধৃতৰাষ্ট্ৰক সদায় সেৱা কৰে, মাতৃৰূপে গান্ধাৰী তেওঁক সেৱা কৰে। গতিকে পাঠ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ গভীৰ আশাৰে বাট চাই আছিল যে ধৃতৰাষ্ট্ৰও সমস্ত পাঠ কাৰ্য সমাপন কৰি হয়তো তেওঁ এতিয়া এই মুহূৰ্তত নিজৰ কোঠাতে তেওঁ আগৰ দৰে হয়তো তেওঁ ঈশ্বৰক আৰাধনা কৰি আছে। আৰু এই ঘৰতে যুধিষ্ঠিৰে গৈ তেওঁক সেৱা কৰিব লাগে। গৈ দেখিছে যে কোঠাটোৰ ভিতৰত যুধিষ্ঠিৰ নাই, যুধিষ্ঠিৰৰ লগতে গান্ধাৰীও নাই। তাৰপিছত বিদুৰৰ কোঠালৈকে তেওঁ দৌৰি গ'ল, বিদুৰ নাই। তিনিজন নাই যেতিয়া হাহাকাৰ কৰি উঠিল, ক'ত গ'ল কোনেও গম নাপায়। পালি পহৰীয়া সোধা হ'ল, পালি পহৰীয়া গম নাপায়। শেষত তেওঁ চিন্তা কৰিলে যে ধৃতৰাষ্ট্ৰৰ বিশ্বস্ত যিজন তেওঁৰ সাৰথী বা সেৱক সঞ্জয় নিশ্চয় সমস্ত জানিব। গতিকে কিবা কাৰণত যদি ক'ৰবাত আছেও, গতিকে সঞ্জয় শুনিলে তাৰ আচল সত্যটো পোৱা যাব। দৌৰি আহি সঞ্জয় শুনিলে যে ধৃতৰাষ্ট্ৰ ক'ত গ'ল, পিতৃ ক'ত গ'ল, খুৰা বিদুৰ ক'ত গ'ল। এই কথাটো শুনাৰ লগে লগে সঞ্জয় আশ্চৰ্য হৈ পৰিল, তেওঁ শিহৰিত হৈ গ'ল। কোনোদিন ধৃতৰাষ্ট্ৰই এনেদৰে নিজৰ ইচ্ছামতে ক'লৈকো নাযায়। যদি যাব লগা হয় সঞ্জয়ৰ জৰিয়তে তেওঁ ইফালে সিফালে যাব। আজি এই অন্ধজনে একো নেদেখা এজন লোকে এনেদৰে হঠাৎ নাইকিয়া হ'ব, তাতে বিদুৰ নাই, তাতে গান্ধাৰীও নাই। গতিকে কেনেকুৱা এটা কৰুণ অৱস্থা হ'ব পাৰে। গতিকে তেতিয়া তেওঁ কান্দি কান্দিয়ে সঞ্জয় কিন্তু ক'ব লগা হৈছে যুধিষ্ঠিৰ যে মইতো নাজানো ক'ত গ'ল, কি কথা বিচাৰ নকৰিলে তাৰ উত্তৰটো পোৱা নাজানো, ময়ো নাজানো। কেনেকুৱা এক সাংঘাতিক এটা কৰুণ অৱস্থা আহিব পাৰে, যিটো অৱস্থা এতিয়া পাণ্ডৱপুৰত আহি পৰিছে। আহক ইয়াৰ পিছৰ যি মহাভাৰতনা আমি প্ৰদান বিচাৰিম। Oh
পিছত যুধিষ্ঠিৰে নিজকে নিজে ভাবিবলৈ বাধ্য হ'ল যে অনৰ্থ হৈ গ'ল যে মই মোৰ পিতৃস্বৰূপা এই ধৃতৰাষ্ট্ৰ মহাৰাজাক মই আজি হেৰুৱাব লগা হ'লোঁ আৰু লগতে গান্ধাৰীকো মই হেৰুৱাব লগা হ'লোঁ মাতৃস্বৰূপা গান্ধাৰী আজি তেওঁলোকক কিয় মই হেৰুৱাব লগা হ'লোঁ কিয় মোৰ পৰা অসন্তুষ্ট হৈ দূৰলৈ গুচি গ'ল তেওঁ নিজক নিজে চিন্তা কৰিছে যে হয় তাৰ কাৰণে আন কোনো দুখী নহয় মই এতিয়া পুত্ৰ সুখত কষ্টমান হৈ থকা সেই পিতৃ মাতৃস্বৰূপা ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ ৰজা ৰাণী মই যিটো সুখ দিব লাগিছিল যিটো সান্তনা দিব লাগিছিল পুত্ৰ সুখৰ পৰা তেওঁলোকক পাহৰাই মই কেনেকৈ মৰমেৰে তেওঁলোকৰ বুকুৰ ভিতৰত স্থান পাব লাগিছিল সেইখিনি কৰ্ম মই কৰিব নোৱাৰিলোঁ যাৰ কাৰণে এতিয়া পুত্ৰ সুখত সেই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে গংগাত জাপ দিয়ে হয়তো তেওঁলোকে প্ৰাৰ্থনা কৰিলে মনত এইটো ধাৰণা হোৱাৰ লগে লগে এতিয়া তেওঁ নিজে চিৎকাৰ কৰি গৈছে যে এতিয়া মই পিতৃবধি হ'লোঁ মই এতিয়া ব্ৰহ্মবধি হৈ গ'লোঁ গতিকে এই ব্ৰহ্মবধি পাপে পিতৃ হত্যাৰ পাপে মোক আজি নিশ্চয় পৰিত্ৰাণ নিদিব মই আজি কিমান দুৰ্ভগীয়া আজি এনেদৰে মহা সন্তাপ কৰাৰ বাহিৰে যুধিষ্ঠিৰ আৰু কৰিব লগা নাই পঞ্চ পাণ্ডৱৰ কৰিব লগা নাই তাতে বিদুৰো যেতিয়া নাইকিয়া হৈ গ'ল তেওঁ যেতিয়া নাই তাৰপিছত তেওঁ চিন্তা কৰিছে যে ধৃতৰাষ্ট্ৰ গান্ধাৰী বিচাৰি বিচাৰি হয়তো বিদুৰো মোৰ পৰা গুচি গ'ল এয়াই হৈছে মহাভাগৱতৰ এক মহা কৰুণাখ্যান আহক এই পাণ্ডৱৰ মহাদুখ এতিয়া কোনে নিবাৰণ কৰিব পদৰ মাজেৰে আমি সেইটো বিচাৰিবলৈ যত্ন কৰোঁ কৃষ্ণ গোবিন্দৰ গুণগান এরামে দেখি আমি পড়ি উঠি তেজিয়া ক্রন্দন এখনে বই খাইয়া দুর্গ করিলা বন্ধ অত দুর্গর ফনে কেন খন্দিল দুর্ঘুর বা পঞ্চ পাণ্ডৱ দিশহাৰা হৈ তেওঁলোকে যিমান ভোগ কৰিব লগা হৈছে এই ভোগৰ অন্ত কেতিয়া পৰিব ভাবি আচৰিত হৈ আছে সিদ্ধজন দেৱতাসকলো বোলে আচৰিত হৈ আছে মহামতী যুধিষ্ঠিৰৰ এতিয়া কি হ'ব তেওঁ যদি কিবা অনৰ্থক সিদ্ধান্ত এটা যদি ল'ব লগা হৈ যায় জগতৰ কি হ'ব এনেকুৱা কিছু চিন্তা সমস্ত ত্ৰিজগততে আৰম্ভ হৈ গৈছে আৰু তেতিয়াই মহামুনি নাৰদৰ প্ৰৱেশ কৰিছে মহামুনি নাৰদে আহি যেতিয়া দিব্য দৰ্শনেৰে নাৰায়ণ নাৰায়ণ নাম লৈ যুধিষ্ঠিৰৰ সন্মুখত উপস্থিত হ'ল লগে লগে যুধিষ্ঠিৰৰ শোক আৰু সন্তাপ নিমিষতে জয় কৰি গৈছে কিছু সময়ৰ কাৰণে কাৰণ দেৱৰ মহামুনি দেৱৰ কি আহি গ'ল তেওঁৰ ওচৰলৈ তেওঁৰ ধৰ্ম হ'ব কি যে তেওঁ শুশ্ৰূষা কৰিব লাগিব আপ্যায়ন কৰিব লাগিব সেৱা পূজাৰে তেওঁ দূষিত কৰিব লাগিব আৰু সেই কৰ্মখিনি তেওঁ নিজকে সম্বৰণ কৰি কৰিলে দিব্য আসন দিলে পূজা দিলে তাৰপিছত তেওঁ কৰজোৰে নিবেদন কৰিছে যে হে মহামুনি আপুনি উচিত সময়ত আহি মোক দৰ্শন দিলে মই আজি ধন্য হৈ গ'লোঁ মোৰ এই অৱস্থাত এতিয়া মোৰ শোকৰ বন্যাত এতিয়া মই নিজকে অচেতন হৈ পৰা গৈছোঁ মই কি কৰিম নকৰিম একো স্থিৰ কৰিব পৰা নাই যদিও মোৰ অন্ধ পিতৃ মাতৃৰ সন্ধান যদি মই নাপাওঁ তেতিয়াহ'লে হয়তো মই জীয়াই থাকিব নোৱাৰিম গতিকে হে মহামুনি তুমি কোৱা
তেতিয়াহে হয়তো মোৰ অন্তৰ হাত পৰিব। মই জানো তুমি সেই বাৰ্তা দিবৰ কাৰণে হয়তো মোৰ ওচৰলৈ আহিছা। কোৱা তেওঁ ক'ত আছে, কেনে ৰূপত আছে মই নাজানিলে নহয়। এই কথা শুনাৰ পিছত দেৱৰ্ষী নাৰদে আনন্দ মনেৰে হাঁহিৰে তেওঁ এই সমস্ত কথা ক'বৰ কাৰণে তেওঁ আৰম্ভ কৰিছিল। অজানো হবে কথা বিচাৰে অলয়া গৈল বিদুৰে তোমাৰ বৃদ্ধ গংগাধাৰে যুগ চিন্তি পৰম দিৱসে অপাইবন্ধ পৰম গতি নিৰ্পতি হৰি ভাৱনাক মন বুজিবে মন যোগাগ্নিয়ে দহিবেৰা সেই দুইট দাম্পতিয়া মৰিবে গান ঘাই অচলিবা বিদুৰে ধৈব উপায়ে উদ্ধাৰি এৰামে প্ৰভাসতিৰ ঠততে তেজিব খনি অতাহম বাস বিঘ্ন হৰিবা দুধিছি এৰামে বন্ধু বান্ধৱ লাগি মিছা কৰা ভোক ঈশ্বৰ ইচ্ছাই হুৰে সংযোগ যুধিষ্ঠিৰৰ মুখলৈ চাই দেৱৰ্ষী নাৰদে ক'বলৈ আৰম্ভ কৰিছে, হে ধৰ্মৰাজ, তুমি আৰু মিছাতে সন্তাপ নকৰিবা। যি হৈছে সমস্ত কালৰ বিধি অনুসৰি হৈছে। তুমি আৰু মই বা আন কোনেও তাৰ ফলত নহয়। যে এই মুহূৰ্তত এতিয়া তোমাৰ বৃদ্ধ পিতৃ মাতৃ গংগা দ্বাৰে পাৰ হৈ তেওঁ যুগৰ ধাৰণাৰে কাৰণে গুচি গৈছে আৰু অনতি বিলম্বে তেওঁ যুগৰ অৱস্থাতে তেওঁ যুগ অগ্নিয়ে তেওঁ ঘেৰি ধৰিব আৰু সেই যুগ অগ্নিতে গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰ দুয়োজনে সেই যুগ অগ্নিতে প্ৰাণ ত্যাগ কৰিব আৰু এই প্ৰাণ ত্যাগ কৰাৰ ফলত তেওঁলোকে মহামুক্তি পাব। আৰু এই ব্যৱস্থাৰ কাৰণে বিদুৰে তেওঁলোকক লৈ গৈছে। আৰু বিদুৰ কি হ'ব এইটো কথাও শুনা যে বিদুৰে তেওঁলোকক মহামুক্তিৰ ব্যৱস্থাটো কৰি তেওঁ বদৰিকাশ্ৰমলৈ যাব আৰু বদৰিকাশ্ৰমতে এদিন তেওঁ ইহলীলা সম্বৰণ কৰিব বা মহামুক্তি তেওঁ লাভ কৰিব। এতিয়া তোমাৰ কৰ্তব্য হ'ল কি যে তোমাৰ কৰ্তব্য যে তুমি সুখ ত্যাগ কৰা, মোহ ত্যাগ কৰা আৰু তুমি ৰাজ ধৰ্ম অটুট ৰাখি ধৰ্ম প্ৰৱৰ্তন কৰা। এয়া হৈছে বিধি। গতিকে তুমি চিন্তা নকৰিবা যে প্ৰবাসৰ তীৰ্থতে উত্তেজিব শৰীৰ তাৰ সম্ভাক বিঘ্নি নকৰিবা যুধিষ্ঠিৰ। এতিয়া তেওঁলোকে যিটো বাঞ্ছাৰে আজি ওলাই গৈছে তুমি গৈ বিচাৰি তেওঁলোকৰ যাত্ৰা পথত বিঘিনি নানিবা, কাৰণ তুমি গুচি যোৱাৰ লগে লগে তেওঁলোকৰ মুক্তি দুৱাৰখন বন্ধ হৈ যাব। গতিকে তুমি এইটো জ্ঞানকে ল'বা যে বন্ধু বান্ধৱক লাগি মিছা কৰা হ'ল ঈশ্বৰৰ ইচ্ছাই হোৱে সংযোগ বিয়োগ। গতিকে তুমি বন্ধু বান্ধৱ ইষ্ট কুটুম্বৰ মুখত তুমি এনেদৰে বন্ধন হোৱা। ঈশ্বৰৰ ইচ্ছাতেহে কাৰোবাক আমি লগ কৰোঁ, কাৰোবাক আমি হেৰুৱাওঁ। ইয়াত তোমাৰ আৰু মোৰ কেতিয়াও হাত নাই। গতিকে এইবিলাক কথা চিন্তা কৰি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে ঈশ্বৰৰ ওচৰত পুতি কৰাৰ বাহিৰে তোমাৰ কৰিব লগা একো নাই। এতিয়া সমস্ত ত্যাগ কৰি তুমি স্থিৰ হোৱা, তুমি ধৈৰ্য ধৰা আৰু ৰাজ ধৰ্ম পালন কৰিবৰ কাৰণে অংগীকাৰ কৰা। এয়াই মোৰ উপদেশ বুলি নাৰদে যুধিষ্ঠিৰৰ অশান্ত মন স্থিৰ কৰিবৰ কাৰণে